মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় ৩ৰ পাঠ ৬ সুস্থ আৰু সুখী জীৱন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ ১ নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে টোপনি ভাল নহ'লে কি হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2, ভালকৈ কামত মন দিব নোৱাৰি। গতিকে তোমালোকে অপশ্যন 2 থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 4, একে ঠাইতে বহি খাব লাগে। গতিকে তোমালোকে অপশ্যন 4 থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে নিজৰ ভাল লগা কামবোৰ কৰি আমি ডেছ কৰোঁ। তোমালোকে খালী ঠাইত লিখিবা আনন্দ অনুভৱ। খ নম্বৰত দিয়া আছে খাদ্য ডেছ আৰু ডেছ খাব লাগে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা মন পুতি, দ্বিতীয়টো খালী ঠাইত লিখিবা সাৱধানে, অৰ্থাৎ খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। গ নম্বৰত দিয়া আছে খেলা ধূলাই শৰীৰৰ লগতে দেহ সুস্থ ৰাখে। তোমালোকে খালী ঠাইত লিখিবা মনো। তিনি নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়? তোমালোকে উত্তৰত লিখিবা খাদ্য মনোযোগেৰে খালে খাদ্যৰ ৰং, গঠন, গোন্ধ আৰু সোৱাদ ভালদৰে অনুভৱ কৰিব পাৰি। ইয়াৰ উপৰি খাদ্য ভালদৰে হজম হোৱাত সহায় হয়। খ নম্বৰ প্ৰশ্নটো হৈছে আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে? তোমালোকে উত্তৰত লিখিবা আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে আৰু ভালদৰে টোপনি যাব লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে কোনবোৰ কামে মনত আনন্দ দিয়ে? তোমালোকে উত্তৰত লিখিবা খেলা ধূলা কৰা, ছবি অঁকা, কিতাপ পঢ়া, ফুলৰ বাগান কৰা আদি নিজৰ পচন্দৰ বা ভাল লগা কামবোৰে মনত আনন্দ দিয়ে। 4 নম্বৰত দিয়া আছে শুদ্ধ বাক্যটোত টিক চিন আৰু অশুদ্ধ বাক্যৰ কাষত ক্ৰছ চিন দিয়া। ক নম্বৰ বাক্যটো হৈছে কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই, মাটি চহাই, বীজ সিঁচি, শস্য চপায়। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। খ নম্বৰ বাক্যটো হৈছে আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে বাকচত টিক চিন দিবা। গ নম্বৰ বাক্যটো হৈছে ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা। তোমালোকে উত্তৰত লিখিবা নিজৰ প্ৰয়োজন অনুসৰিহে পাতত খাদ্য ল'ব লাগে। খাদ্য সদায় সাৱধানে খাব লাগে যাতে তলত পৰি নষ্ট নহয়। ৰৈ যোৱা অতিৰিক্ত খাদ্য সঠিকভাৱে সংৰক্ষণ কৰিব লাগে। ছয় নম্বৰ প্ৰশ্নটো হৈছে আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়? তোমালোকে উত্তৰত লিখিবা ব্যায়াম কৰিলে আমাৰ শৰীৰৰ তেজ চলাচল সঠিক হয়, মাংসপেশী সবল হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ই মন প্ৰফুল্লিত কৰি ৰখাৰ লগতে মনোযোগ বৃদ্ধি কৰাতো সহায় কৰে।